ধৰ্ম উৎসৰ্গৰ কৰি অধৰ্ম এখনৰ পৰা গ্ৰাস কৰি ইয়াৰ কিবা কাৰণ বিচাৰি পাইছো আৰু ৰুদ্ৰ প্ৰভু আমি এই যুগৰ এক কল্প কৰি দিছোঁ যুগ পৰিৱৰ্তনৰ সময়ত নানা ধৰণৰ অপায় অমংগল অত্যাচাৰ অনাচাৰ দুৰ্ভিক্ষ মাৰি মৰকে দেখা দিয়ে প্ৰভু দিয়াৰ ক্ষমতা কাৰো নাই কি অমংগলৰে ঘোষণা কৰিছে চাওকচোন প্ৰভু চাৰিওফালে দেখিছোঁ কেৱল ঘোৰ অন্ধকাৰ আৰু বিলাতেও সমগ্ৰ জগত এফালৰ পৰা গ্ৰাস কৰি আহিছে এক গল্প শেষ হোৱাৰ লগে লগে আন এটা গল্প আৰম্ভ কৰে সেই গল্পটো কেনেবাকৈ ধৰ্মই স্মৃতি ল'ব পাৰে তেন্তে ইয়াৰ ফল অতি আনন্দদায়ক হয় প্ৰভু সেই গল্পত যদি কেনেবাকৈ অধৰ্মই স্মৃতি ল'বলৈ সুবিধা পায় তেন্তে ইয়াৰ ফল অতি ভয়ংকৰ হৈ দুৰ্ভিক্ষ মহামাৰী গতাগতি নানা মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰভু নিধন কৰা হল মহাদেৱ প্ৰজাপতি আপুনিও হাতৰ ফুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰা পৃথিবীর সমগ্র ভার বর্ষের প্রধান যে ভার বলি বহন কৰিবলৈ অসমর্থ তার কারণ পৃথিবীর অন্যায় অধর্ম অত্যাচার অবিচার ধীরে ধীরে দৌড় সীমাতে উপনীত হয়েছে ধর্ম নাম গন্ধ ব্যবহার করছে ধর্মই ত্রিজাতি নবকে পড়া যায় শ্রেষ্ঠ কথা বলি ওই সাইটাকে বলবো মরেও সাইটাকে বলবো মহারাজ তার উপরে ঠিক করে ভালো তার উপায় মহারাজ তার উপায় মহা পৃথিবী মহাপ্রলয়ের ঘোষণা হয়ে মহাসাগরের পানিয়ে সমগ্র পৃথিবী দশ বছরই তরতীর্ণ জীবজন্ত অগ্রবাসীরা থাকে আবার শিক্ষা কল্পনা জ্ঞান বিজ্ঞান খবর পানির সত্য কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদান্ত নোহোৱা হ'ব মহারাজ সৃষ্টিৰ ব্যাখ্যা নহ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি লগা হ'ব পৃথিৱীত ধৰ্ম বুলিবলৈ সকলো এফালৰ পৰা অধৰ্মই গ্ৰাস কৰি আৰম্ভ কৰিছে ক্ষমতাৰ মই চাই থাকিব নোৱাৰো মোৰ কাৰ্যকাল শেষ হৈ আহিছে প্ৰভু পৃথিৱী ধ্বংস হোৱাটো অনিবাৰ্য পৃথিৱী ধ্বংস হোৱাটো অনিবাৰ্য পৃথিৱী ধ্বংস হোৱাটো অনিবাৰ্য
আর উপায় আসে আসে পৃথিবীর সপ্ত দ্বীপের ভিতর জম্বুদ্বীপের রাজা মহাধর্মপরায়ণ সত্য দেবতাই পৃথিবীর সৃষ্টি করা প্রয়োজনীয় বস্তু উদ্ধার করে বলে আরো এই মহাপ্রলয়ের মাঝে তেও আসি যদি গীতা মহাপ্রজাপতি যিমানবোৰ বেদাংগ আছে সকলোবোৰ কৃষ্ণৰ জন্মৰ বাবে সংগ কৰি ৰাখে আৰু পিতামহৰ উত্তৰ মহাপ্ৰলয়ৰ মাজত যিবোৰ মহাকাশই মূৰ দাঙি উঠিব এই শিশুৰ সিহঁতক ধ্বংস কৰিব লাগিব মই কি কৰিব লাগিব মহাকাশ আপুনি ৰাজা সত্যবতাক লগত লৈ সেই সময়ত যি অৱতাৰ হৈ প্ৰয়োজন তাৰেই ৰূপ কৰি ধাৰণ পৃথিৱী উদ্ধাৰ কৰা সকলো প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰা কিন্তু মনত ৰাখিব পৃথিৱী ধ্বংস হোৱাটো সাবধান বাড়ি অন্ধকারে কটিয়ার কটিয়ার মহা ধ্বংস সমগ্র পৃথিবী প্রভু एक सुंदर विनम्र सृष्टि वेद वेदांग शिक्षा दीक्षा संस्कृति सभ्यता সকলোবিলাক যোগ যাব মহাপ্ৰলয়ত পুনৰ আৰু সৃষ্টি কৰিবলৈ থাকিব কি প্ৰভু আপুনি এতিয়াৰে পৰা যিমানবোৰ বেদ বেদাংগ আৰু এই সভ্যতাৰ নিদৰ্শনত থকা সকলো সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা মহাপ্ৰলয়ৰ শেষত যাতে পুনৰ মানৱ সমাজে জ্ঞান লাভ কৰিব পাৰে তাৰ এইবিলাক কিন্তু প্ৰভু কিমান কম সময়ৰ ভিতৰত সভ্যতা সংস্কৃতি আৰু নিদৰ্শন সংগ্ৰহ কৰাটো বৰ কঠিন মই আৰু এনেকুৱা বিকল পৰিৱেশত মোৰ ক'ত কেনেকৈ স্থিতি লয় তাৰো একো প্ৰমাণ পোৱা নাযায় সকলোৰে কিছু আভাস যাব পৰা যায় তাৰ চেষ্টা কৰিব অৰ্থাৎ মহাবলৰ উৎপাদন কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰে বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি কেনেকৈ অনাৰ্য কৰে তেন্তে পৃথিৱীৰ পৰাই আৰ্যৰ ৰাজত্বৰ অৱসান আৰু যাওক এতিয়া আপোনালোকে নিজ নিজ কৰ্তব্য আমি নিজ কৰ্তব্য সমগ্ৰ বলত চাৰিওফালে কেৱল পানীৰ পানী চাৰিওফালে কেৱল পানী পানী এই মহানদীৰ মাজত আমাৰ কি নতুন নৱকাৰৰ প্ৰয়োজন হ'ব তাক আমি ভাবিবলৈ পৰা নাই